নিশা সুৰাপান সেৱন কৰি একাংশ লোকৰ দাদাগিৰি এনে লোকৰ ওপৰত দৃষ্টি নপৰে নেকি প্ৰশাসনৰ এয়া হৈছে তেজপুৰৰ গাৰৱানপট্টিৰ দৃশ্য এজন চালকে সুৰাপান কৰি নিশা গালি গালাজেৰে অভদ্ৰামি কৰে একাংশ লোকৰ ওপৰত AF12AH0250 নম্বৰ এখন বাহন লৈ অহা চালকজনে পথ খালি থকাত যাত্ৰা নকৰি পথৰ মাজমজিয়াত বাহন ৰখাই এজন ব্যক্তিক অশ্লীল শব্দৰে ব্যৱহাৰ কৰে লগে লগে বাহনখনৰ দৰ্জা খুলি দিয়াত বহুকেইটা সুৰাৰ বটল পোৱা গৈছে আৰু কোন হয় বুলি সোধাত চালকজনে নিজকে ভাৰতীয় সেনাৰ বিষয়া বুলি পৰিচিত কৰে লগে লগে ঘটনাস্থলীত স্থানীয় ব্যক্তি উপস্থিত হৈ চালকজনৰ বিৰুদ্ধে তেজপুৰ সদৰত এখন এজাহাৰ দাখিল কৰে এতিয়া প্ৰশ্ন হ'ল প্ৰকৃততে চালকজন ভাৰতীয় সেনা বিষয়া হয়নে যদিহে হয় তেন্তে তেওঁ বিষয়া হৈ ৰাজপথত মদ্যপান কৰি একাংশ ৰাইজক কিয় দুৰ্ব্যৱহাৰ কৰিছে আৰু যদিহে নহয় তেন্তে ইয়াৰ উচিত তদন্ত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব এই সন্দৰ্ভত অপমান কৰা ব্যক্তিগৰাকী সংবাদ মাধ্যমৰ আগত কি প্ৰতিক্ৰিয়া দিলে শুনোৱা হওক একচুৱেলি মানে মই আজি মোৰ ফেমিলিৰ মেম্বাৰক মই গাৰৱানপট্টিত মানে থবৰ কাৰণে আহিছিলোঁ থবৰ কাৰণে আগতে মই গাড়ীখন একদম ছাইডত পাৰ্ক কৰিছোঁ পাৰ্ক কৰি মই গাড়ীত বহি আছোঁ তেওঁলোকে নামি আছে তেতিয়া আপোনাৰ এজন তেখেত মানে মোক যিমানখিনি জনালে তেখেত এখন বহুত ডাঙৰ আৰ্মি অফিচাৰ বুলি জনালে তেওঁ আজি এখন মানে গাড়ী লৈ পেলাই AS12AH0250 নম্বৰৰ গাড়ী এখন লৈ পেলাই তেওঁ মোৰ গাড়ীৰ পিছফালে ৰখি বহুত জোৰে হৰ্ণ মাৰি আছে প্ৰায় 10 মিনিটমান তেওঁ হৰ্ণ মাৰি আছে তাৰপিছত মই গৈ পেলাই সুধিলোঁ দাদা আপুনি কিয় ইমান হৰ্ণ মাৰি আছে মানুহখিনি নামিব দিয়ক আপুনি মই ওলাই গৈ আছোঁ তেওঁ সব বেলেগ তেওঁৰ পিছফালৰ গাড়ীবিলাক সব গৈ আছে তেওঁ ৰখি হৰ্ণ মাৰি আছে যেতিয়া হৰ্ণ মাৰিছে তেওঁক মই যেতিয়া সুধিলোঁ হৰ্ণ কিয় মাৰি আছে তেখেতে মোক বহুত বেয়া গালাগালি কৰিলে তাৰপিছত তেওঁ গাড়ীতে বহি সুৰাপান কৰি আছিলে আৰু গাড়ীৰ ভিতৰত আমাৰ গাৰৱানপট্টিৰ ৰাইজে যেতিয়াকৈ ধৰিছিলে গাড়ীখন তেতিয়া তেওঁৰ গাড়ীৰ ভিতৰত বিয়েৰৰ বটল আৰু মদৰ বটল পাইছে আৰু তেওঁ পুৰা সুৰাপান কৰি মানে অসুস্থ হ'ব মানে একদম মানে অসুস্থ হ'ব মানে তেওঁ হোষ্ট নাই আৰু তেওঁ বেলেগ এটা অৱস্থাত আছে তেওঁ ৰাইজৰ মানুহকো গালাগালি কৰি আছে আৰু বহুত কিবা তেওঁ মোৰ গাড়ীৰ ফটো উঠাইছিলে তাৰপিছত মই সুধিলোঁ যে আপুনি ফটো উঠোৱা কোন হয় আপুনি আমাৰ প্ৰশাসনৰ বিষয়া হয় নে আপুনি আমাৰ ট্ৰেফিক ব্ৰাঞ্চৰ কোনোবা হয় তেওঁ মোক কৈছে কাল সুবহ অফিস आ जाना कौन सा ऑफिस हो बोलिए तब हम जाएगा तो ইতিমধ্যে মই আমাৰ তেজপুৰ সদৰ আৰক্ষী চকীত আমাৰ অফিচাৰক মই এখন এজাহাৰ দাখিল কৰিছোঁ তো মই ভাবোঁ অতি সোনকালে এই মানুহজনৰ ওপৰত উচিত তদন্ত কৰিব আৰু ৰাইজৰ মানুহো বহুত দুখ পাইছে আৰু মই ৰাইজৰ মানুহকো ধন্যবাদ দিছোঁ আৰু এনেধৰণৰ অপকৰ্ম কৰা মানুহবিলাকক সতৰ্ক হ'বলৈ মই অনুৰোধ জনাইছোঁ আৰু সুৰাপান কৰি যিহেতু আমাৰ অসম চৰকাৰে বাৰে বাৰে কৈ আছে আৰু আমাৰ পুলিচ প্ৰশাসনেও কৈ আছে যে সুৰাপান কৰি গাড়ী নচলাব মই এই মানুহজনকো মই এটাই কৰিম আজি হয়তো এই মানুহজনৰ কাৰণে বহুত মানুহ বাচি গৈছে পৰৱৰ্তী দিনত যদি এনেধৰণৰ কামত তেওঁ মানে নকৰে কি মানে আপোনাৰ সহযোগ নকৰে ঠিক আছে তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন নিউজ এইচ আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 second floor opposite Guwahati Refinery main gate Nunmadi